নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো আজি ৰাজ্যজুৰি কংগ্ৰেছে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ এছআই কেলেংকাৰী তদন্তৰ দাবীত ৰাজ্যজুৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ আৰু উজনিৰ পৰা নামনিলৈ কংগ্ৰেছৰ প্ৰতিবাদ পৰিলক্ষিত হয় আৰু আমি এই মুহূৰ্তত খবৰ জনাইছো ৰাজ্যজুৰি আজিৰ দিনত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু এছআই কেলেংকাৰী তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে উজনিৰ পৰা নামনিলৈ কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ আৰু চৰকাৰ বিৰোধী স্লোগানেৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আৰু এই মুহূৰ্তত আমি তিনিচুকীয়াৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছো তিনিচুকীয়াত আজি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যজুৰি যেটো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমি তিনিচুকীয়াৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো প্ৰায় 5 শতাধিক প্ৰতিবাদকাৰীয়ে তিনিচুকীয়া কোৰ্ট তিনিআলিৰ পৰা প্ৰতিবাদী শোভাযাত্ৰাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যায় কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু তেওঁলোকে চৰকাৰ বিৰোধী স্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ হকে আমি ৰাজপথত ওলাই আহিছোঁ বৰ্তমান চৰকাৰে প্ৰতিখন মিটিঙত তেওঁলোকে টেটুফালি চিঞৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে জিৰ' টলাৰেঞ্চ এবাৰ আমি শিৱসাগৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ শিৱসাগৰতো আজি প্ৰতিবাদ সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে আমি শিৱসাগৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰতো আজি প্ৰদেশ কংগ্ৰেছে কাৰণ এটা প্ৰতিশ্ৰুতি দিছিল এবাৰ আমি নলবাৰী দৃশ্যাংশ দেখুৱাইছো নলবাৰীতো কংগ্ৰেছে বৃহৎ প্ৰতিবাদী সমদল ৰূপায়ণ কৰে আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ আহে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী এছআই কেলেংকাৰীৰ CBI তদন্ত দাবী কৰে কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছিল এবাৰ আমি মুছলপুৰৰ দৃশ্যাংশ দেখুৱাইছো মুছলপুৰতো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে এছআই কেলেংকাৰীৰ ন্যায়িক তদন্ত বিচাৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ বাক্সা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় এবাৰ আমি মানকাছৰ দৃশ্যাংশ দেখুৱাইছো এছআই কেলেংকাৰীৰ উত্তাল প্ৰতিবাদ হাত কিঙিমাৰীত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে এছআই কেলেংকাৰীৰ CBI তদন্ত দাবী উত্থাপন কৰে কংগ্ৰেছে আৰু কোভিড প্ৰটকল আৰু 144 আইন ভংগকাৰী অপৰাধত কংগ্ৰেছ কৰ্মীসকলক আটক কৰে আৰক্ষীয়ে আৰু মঙ্গলদৈতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে একে সময়তে মঙ্গলদৈৰ লগতে লংকাত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে লংকাৰ শংকৰদেৱ নগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মঙ্গলদৈ লংকাত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে যোৰহাটত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু যোৰহাটত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে আৰু যোৰহাটৰ উপৰিও কুকুৰাঝাৰতো কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আৰু এছআই কেলেংকাৰীৰ CBI তদন্ত দাবী উত্থাপন কৰে কংগ্ৰেছে আৰু কুকুৰাঝাৰতো প্ৰতিবাদ সাব্যস্ত কৰিছে হুজাইতো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে হুজাইতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে একে সময়তে হাফলঙত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে এছআই কেলেংকাৰীৰ CBI তদন্তৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীসকলে হাফলঙত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু গোলাঘাটতো কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ এছআই নিযুক্তি কেলেংকাৰীক লৈ গোলাঘাট জিলা কংগ্ৰেছ কৰ্মীয়ে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাটত এই প্ৰতিবাদ সাব্যস্ত কৰে একে সময়তে বৰপেটা ৰোডতো প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে বৰপেটা ৰোডত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ধুবুৰীত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ধুবুৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধুবুৰীত
আৰু আৰক্ষীয়ে ৰাজধানী কবলৈ কেইবা শতাধিক কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষীয়ে একে সময়তে বৰপেটা ৰোডত কংগ্ৰেছ কৰ্মীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে